যি কথা কোৱা নহ'ল কথা বশিষ্ঠ কলিতা পাঠ ৰাজকুমাৰ আপুনি আপোনাৰ ঘৰটোত অকলে থাকে ভয় নকৰে সেই কথা কোনেও নাজানে আপুনি প্ৰেমৰ উপন্যাস ভাল পায় প্ৰেমিক চৰাই ভাল পায় আকাশ ভাল পায় অথচ আপুনি কাকোৱে নকলে আপোনাক প্ৰথম দেখিছিলোঁ উপন্যাস এখনৰ আন্ধাৰত ভেজা দি আপুনি থিয় হৈ আছিল দুচকুৰ সেমেকা প্ৰেমৰ চাউনি য'ত মই আঘাতপ্ৰাপ্ত হৈছিলোঁ এই কথা আপুনি আজিও নাজানে ঠিক আপোনাৰ দৰে ময়ো ভিৰৰ মাজত অকলে ৰাখিছোঁ এতিয়া আপোনাৰ আৰু মোৰ দূৰত্ব নিচেই তাকৰ আন এটা আঘাতৰ সিদিনাই আপোনাক ক'ম মই আপোনাৰ প্ৰেমত পৰা অজুহাত কি সিদিনাই আপোনাক ক'ম আপোনাৰ চকুত ওলমি থাকিব প্ৰেম মই বুকুত কঢ়িয়াই নিম আবেগ আপুনি মোক চাব মই আপোনাক চুব বিচাৰিম আপুনি যদি কিং কৰ্তব্য বিমূৰ হয় মই বিমূৰ্ত হৈ ৰ'ম বাৰে বাৰে এই সপোনে আপোনাক লগ পাব বিচাৰে হঠাৎ মই নজনাকৈ আপুনি এদিন চৰাই হ'ল আকাশখন আপোনাৰ হ'ল ৰ'দেদি আপোনাৰ চিঠিখন পালোঁ আজি ৰাতি নোলাব জোন মই হেৰুৱা ঠিকনা বিচাৰি যদিও মোৰ উৰিবলৈ মন গ'ল আজিও মোৰ পাখি নগজিল